Hey everyone, আশা কৰোঁ সকলোৰে খবৰ ভালেই। মই আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আচলতে এইটো টপিকত আমি কেইবাবাৰো আলোচনা কৰিছিলোঁ যে 1 year BEd course নাইবা 1 year MAd course কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব। অলৰেডি মই আগৰ ভিডিঅ'টোত কৈছিলোঁ যে অতি শীঘ্ৰেই 1 year courseটো ষ্টাৰ্ট হ'ব বুলি। হয়তো 2026তো হ'ব পাৰে, হয়তো 2027তো হ'ব পাৰে। গতিকে আজি এই ভিডিঅ'টোত মই যি আমাৰ নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যন আছে ভুৱনেশ্বৰত, তাৰ যি ড্ৰাফ্ট এখন আছিল NEP মতে, আৰু সেই ড্ৰাফ্টখনত কি লিখিছে বাৰু সেয়া চাওক। আৰু এই আচলতে আমাৰ প্ৰুফ হিচাপে ল'ব পাৰে আপোনালোকে। এতিয়া চাওক 1 year BEdৰ ক্ষেত্ৰত কি কৈছে ইয়াত প্ৰিএম্বল দিয়া আছে। প্ৰিএম্বলত বিশেষ একো নাই। 1 year BEd কোৰ্চটো কি এনেকৈ অলপ ইন্ট্ৰডাকশ্যন দিছে। আৰু তাৰপিছত চাওক, এইটো আমাৰ 1 year BEd program will prepare teachers to be responsive and relevant to the learners development etc. আছে, এইটো বিশেষ নাই। তাৰপিছত এইটো 1.3 তেনেকুৱা ইয়াত চাওক। এটা upon successful completion of the BEd 1 year program, candidates will be eligible to pursue master's degree in education। তাৰমানে যদি 1 year কোৰ্চটো কমপ্লিট কৰে, BEd কোৰ্চটো কমপ্লিট কৰে, তেতিয়াহ'লে আপোনালোকে 1 year MAdটো কৰিব পাৰিব। যিহেতু এতিয়া MAdও 2 বছৰ হৈ আছে, হয়নে নহয়? গতিকে 1 year MAd কোৰ্চটো হোৱাৰ লগে লগে আপোনালোকে 1 year BEd কোৰ্চটো হোৱাৰ লগে লগে 1 year MAdটোও কৰিব পাৰিব। এইটো ড্ৰাফ্টত কৈছে। আৰু তাৰপিছত shall be offered by multidisciplinary, যি আমাৰ নৰ্মেল টিচাৰ এডুকেশ্যন ইনষ্টিটিউটবিলাক আছে, সেই ইনষ্টিটিউটবিলাকে অফাৰ কৰিব পাৰে কোৰ্চটো। আৰু shall be perform appraisal report as prescribed by NCT। এইবিলাক আৰু ফৰ্মেলিটি যি চাই থাকিব নালাগে, এইবিলাক ইমান। কি কৈছে 1 yearটো প্ৰপ'জ কৰিছে, আৰু 1 year কৰিলে 1 year MAdটোও কৰিব পাৰিব। BEdটো কৰিলে 1 year MAdটো কৰিব পাৰিব। সেইখিনি। তাৰপিছত এলিজিবিলিটি টু এপ্লাই, মানে ইনষ্টিটিউটবিলাকৰ কাৰণে এইটো কি কি আমাৰ ফিল আপ কৰিব লাগিব, কি ক্ৰাইটেৰিয়া আছে, এইবিলাক এক্সেট্ৰা। এইবিলাক বিশেষ নাই। আমাৰ এতিয়া নেক্সট কিবাটো চাওক। ডিউৰেশ্যনটো 1 year হ'ব। তাৰপিছত ৱৰ্কিং ডেজ 96 ৱৰ্কিং ডেজৰ ভিতৰত হ'ব, আৰু এক্সক্লুডিং এণ্ড ছেমিষ্টাৰ এক্সামিনেশ্যন, তাৰমানে 2টা ছেমিষ্টাৰত ডিভাইড থাকিব। আৰু তাৰপিছত আমাৰ মেইন কনচাৰ্ণ হ'ল ইয়াৰ ইনটেক, এলিজিবিলিটি আৰু এডমিশ্যন প্ৰচিডিউৰ। ইনটেক কি কৈছে, আমাৰ 50 ষ্টুডেণ্ট বুলি কৈছে ইনটেক, অৰ্থাৎ এটা ইনষ্টিটিউটত 1 year BEd কোৰ্চটোত এটা বেটছত 50 ষ্টুডেণ্টছ থাকিব পাৰিব, মানে মেক্সিমাম 50। আৰু the institution shall be permitted to opt for 1 year or more as specific 1 year BEd, বিশেষ নাই একো। তাৰপিছত এডমিশ্যনৰ এলিজিবিলিটি, আপুনি যদি 1 year BEd কোৰ্চটো ল'ব বিচাৰে কি এলিজিবিলিটি থাকিব লাগিব। তাৰপিছত 1 নম্বৰটো কি, নম্বৰটো candidates having master's degree with at least 50%। তাৰমানে যদি আপোনাৰ কেৱল গ্ৰেজুৱেশ্যন আছে, আপোনালোক 1 year BEd কোৰ্চটোৰ কাৰণে এলিজিবল নহয়। আপোনালোকৰ মাষ্টাৰ্ছ ডিগ্ৰী থকাটো কম্পালচাৰী উইথ 50% মাৰ্ক, হয়নে নহয়? এইটো কথা আগৰ ভিডিঅ'বিলাকতো কৈছিলোঁ মই যে 50% প্লাছ মাষ্টাৰ্ছ থাকিলে 1 yearটো কৰিব পাৰিব। তাৰপিছত কেণ্ডিডেটছ হেভিং 4 year, যদি মাষ্টাৰ্ছ নাই, আপোনালোকৰ যদি 4 year আণ্ডাৰ গ্ৰেজুৱেট ডিগ্ৰীটো আছে, 4 year আণ্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী ইন এ স্পেচিয়েলাইজ ছাবজেক্ট অৰ ইকুইভেলেণ্ট, মানে যোনটো আজিকালি নতুনতে NEP হিচাপে যোনটো 4 year গ্ৰেজুৱেটটো হৈ আছে, আণ্ডাৰ গ্ৰেজুৱেশ্যনটো ডিগ্ৰীটো চলি আছে, BA নাইবা BSc, সেই 4 year কোৰ্চটো কৰা থাকিলে, ডিগ্ৰীটো থাকিলে পাৰিব, নাইবা যদি মাষ্টাৰ্ছ ডিগ্ৰী থাকে তেতিয়া পাৰিব। 2টাৰ এটা। আগততো বাৰু 4 yearটো নাছিলে, গতিকে আমাৰ যোনটো নন NEPত আছে মেক্সিমাম 3 year গ্ৰেজুৱেশ্যন কৰিছে, আৰু তেওঁলোক যদি MA নাইবা MSc কৰিছে নাইবা MCom কৰিছে, তেওঁলোক এলিজিবল, প্লাছ যিসকলে এতিয়া 4 year আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামটো কৰি আছে। তাৰপিছত ৰিলেক্সেশ্যনৰ কথাটো জানেই বাৰু। আৰু তাৰপিছত এডমিশ্যন প্ৰচিডিউৰ, ইয়াত কিন্তু এটা কথা হৈছে আপোনালোকৰ, এডমিশ্যন টু দি BEd 1 year program shall be through a subject to aptitude test conducted by National Test Agency। তাৰমানে যেনেকুৱা আমাৰ নেট আছে, তেনেকৈ NTA এটা এপ্টিটিউড টেষ্ট পাতিব, আৰু তাত কোৱালিফাই কৰাৰ পিছতহে চাগে এইটো আপোনালোকে এলিজিবল হয়। ছিংগল নেশ্যন ৱাইড, মানে গোটেই অল ইণ্ডিয়া লেভেলত এটা টেষ্ট হ'ব, নহয় সেই টেষ্টটোত এপিয়াৰ হ'ব লাগিব। আৰু ইয়াৰ মতে বিশেষকৈ হ'ল
বাকী কাৰিকুলাম এইবিলাক লাহে লাহে চাই থাকিব পাৰিব আৰু তাৰমানে বেচিকেলি আমি ইয়াত কি শিকিলোঁ আপোনালোকৰ যদি মাষ্টাৰ্ছ আছে তেতিয়া পাৰিব তাৰপিছত আপোনালোকৰ যদি 4 year গ্ৰেজুৱেশ্যনটো আছে যোনটো NEPৰ মতে সেইটো হ'লে পাৰিব তাৰপিছত 1 year হ'ব কোৰ্চটো আৰু NT এটা নেশ্যনেল লেভেলৰ টেষ্ট পাতিব সেই টেষ্টটোত কোৱালিফাই কৰিলে চাগে আপোনালোকে এডমিশ্যন ল'ব পাৰিব সেইটো মষ্ট প্ৰবাবলি চৰকাৰীখিনিৰ কাৰণে হ'ব এতিয়া প্ৰাইভেটখিনিৰ কাৰণে সেই টেষ্টটো হয়তো কম্পালচাৰী হ'ব কিন্তু কম মাৰ্কত পাব পাৰে আৰু প্ৰাইভেটত এইটো কি চিষ্টেম কৰে ভালকৈ বুজি পাম আৰু যদি প্ৰপাৰ এখন নটিফিকেশ্যন ওলায় এতিয়া 2026ৰ শেষৰ পিনে চাগে কিবা নটিফিকেশ্যন পাম আমি নাইবা 27ত চাগে ইয়াৰ ক্লাছ ষ্টাৰ্ট হ'ব হয়তো 26ত ভাৰতৰ কিছুমান ইউনিভাৰ্চিটিত অলৰেডি ইয়াৰ এডমিশ্যন ষ্টাৰ্ট হৈ যাব পাৰে যিহেতু আইটেমো খুব সোনকালে হৈ গ'ল তেনেকৈ 4 year গ্ৰেজুৱেটটো আণ্ডাৰ গ্ৰেজুৱেটটো হৈয়ে আছে এতিয়া যিসকল কেণ্ডিডেটৰ মাষ্টাৰ্ছটো নাই তেওঁলোকে অতি শীঘ্ৰেই ডিষ্টেঞ্চ হওক যেনেকৈ হওক কৰি লোৱাটো ভাল কাৰণ মাষ্টাৰ্ছ নহ'লে ইপিনে আমি 3 year গ্ৰেজুৱেশ্যন কৰি লৈছোঁ এইটো প্ৰব্লেম হ'ব পাৰে ইন ফিউচাৰ যদি টিচাৰ হ'ব বিচাৰে গতিকে 1 year হ'লে বহুতখিনি ৰেহাই হয় কাৰণ 1 year BEd আৰু MAd কৰাটো অতি সহজ হৈ পৰে কাৰণ MAdও 1 year হ'ব ইয়াৰ পিছৰ ভিডিঅ'টোত মই MAdখিনি চাম বাৰু MAdৰো এই ছেইম ড্ৰাফ্টতে আছে MAdৰখিনি আলোচনা কৰিম যে তাত কি কি এলিজিবিলিটি লাগে কেনেকৈ এডমিশ্যন ল'ব পাৰোঁ এক্সেট্ৰা গতিকে আজিৰ ভিডিঅ'টোত সেইখিনিয়ে আছিল আৰু যদি কিবা কুৱেশ্যন থাকে আপোনালোকৰ কমেণ্টত দিব পাৰে মই 100% ৰিপ্লাই দিওঁৱে কমেণ্টত সুধিব পাৰে গতিকে সেইখিনিয়ে আছিল মেইনলি সেইকেইটা বস্তুৱে যদি কোনোবা প্ৰাৰ্থী এতিয়াও এডমিশ্যন ল'ব পৰা নাই BEdত বহুত কষ্টৰ ফলতো কষ্টৰ পিছতো TCR ওলাব টেটো ওলাব সোনকালে গতিকে আপোনালোকে এইবিলাক চান্স এৰি দিব নালাগে আৰু যেতিয়া পাই ডিগ্ৰীবিলাক কৰি ল'ব লাগে আৰু লেট হ'লে মানে পস্তাব লাগে পিছত গতিকে এইবিলাক ইনফৰ্মেশ্যন পাই থাকে খুব বেছি ইউটিউবত পোৱা নাযায় গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু মোৰো হেল্প হয় আপোনালোকৰো হেল্প হ'ব গতিকে এইখিনি আছিল এনেকুৱা ভিডিঅ' পাবৰ কাৰণে শ্বেয়াৰ কৰি দিব চেনেলটো লাইকো কৰি দিব পাৰিলে থেংক ইউ